আমি যেতিয়া এতিয়া যেনেকৈ ভূপেন হাজৰিকাৰ নামত সংগ্ৰহালয় হৈছে বা বিভিন্ন ধৰণৰ সংগ্ৰহালয় আছে, তেনেকৈ অসমত যিটো মিউজিয়াম আছে, আছামৰ সেইটো ষ্টেট মিউজিয়াম, তেনেকৈ অসমীয়া জাতি মিউজিয়াম বুলি এটা মিউজিয়াম খুলিব লাগিব এইবাৰ যদি ভোট চুৰি সফল হয়। আৰু ইতিমধ্যে বিজেপিয়ে প্ৰতিটো সমষ্টিতে 10,000 মানকৈ বাহিৰা মানুহৰ নাম ভৰাবলৈ চেষ্টা কৰিছে। মই অসম বিধানসভাত এই বিষয়ত অসম চুক্তি ৰূপায়ণ মন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছিলোঁ। তেখেতে মোক উত্তৰ নিদিলে। তেখেতে ক'লে আমি চিন্তা কৰি আছোঁ বুলি ক'লে। কিন্তু চিন্তা কৰি থাকোঁতেই সময় পাৰ হৈ যাব। যেনেকৈ অসম চুক্তি ৰূপায়ণৰ এতিয়া 40 বছৰ চুক্তিৰ পিছতো এতিয়া অসমীয়াৰ সংজ্ঞা দিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে চিনাকি অচিনাকিৰ কথা কয় আৰু এনেকুৱা ধৰণৰ মানে খুব পাতল কথা উলিয়াই পেলাই অসমৰ মানুহক দিগভ্ৰান্ত কৰিব বিচাৰে। সেই একেই অৱস্থা হ'ব যদিহে বহিৰাগত অসমীয়া নোকোৱা মানুহৰ নাম এইবাৰ ভোটাৰ তালিকাত প্ৰতিটো সমষ্টিতে অন্তৰ্ভুক্ত হয়। সেই গতিকে আমি অসমৰ পৰা এইকাৰণে আহিছোঁ যে অসমৰ জনগণক সজাগ কৰিব লাগিব। আমি অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত প্ৰতি জিলাৰ পৰা বহু সংখ্যক অসমক ভালপোৱা কংগ্ৰেছৰ বিভিন্ন স্তৰৰ নেতা কৰ্মীসকল আহিছে নিজৰ জেপৰ ধন খৰচ কৰি অসমীয়া মানুহক ভয় খুৱাই থাকে। কেতিয়াবা কয় মোগলৰ আক্ৰমণ, কাজিৰঙাৰ পৰা আগবাঢ়ি গৈছে, কিন্তু সেই মোগল বুলি যদি যাক কৈছিলে তেওঁলোকক লাখ লাখ টকা ক্ষতিপূৰণ দিলে কাজিৰঙাৰ পৰা উচ্ছেদ কৰাৰ পিছত। সেই গতিকে সেইবিলাক মোগল চুগল নহয়, এনেই ভোট লোৱাৰ কৌশল আছিল। ঠিক তেনেকৈ আকৌ শিৱসাগৰলৈ গৈ পেলাই ক'লে যে যোৱা শৰাইঘাটৰ শেষ ৰণ, এতিয়া কি ক'ব মই নাজানো। সেই গতিকে কিন্তু আচল কথাখিনি আমি ইয়াৰ পৰা লৈ যাম বুলি ভাবিছোঁ। আজি 14 ডিচেম্বৰ, ভোট চোৰ গাদ্দী চোৰ। আৰু ইতিমধ্যে আমাৰ নেতা ৰাহুল গান্ধীয়ে প্ৰমাণ কৰি দিছে। আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়েতো মুখত কিমান বেয়া কথা কৈ দিলে, চালা বুলি কৈ দিলে হা। যিটো কথা তেখেতে আপুনি নিজকে বাহাদুৰি মাৰে যে মই 20-30 বছৰ ধৰি সংসদীয় অভিজ্ঞতা, তাৰপিছত দিল্লীত আহি পেলাই আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড ক'ব লগা মানে কিমান নাৰ্ভাছ ৰাহুল গান্ধীৰ সন্মুখত। ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে আমি প্ৰেছ কনফাৰেন্স কৰোঁ দৰকাৰ হ'লে, সেইটোতো কৰিবলৈ ইচ্ছা নকৰিলে। সেই গতিকে এইখন অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ অসমৰ বাবে।